উমৰাংচুত হাত দাঙিলে ভাৰতীয় নৌসেনাই অভিযান সামৰি উভতিল নৌসেনাৰ দল কণিকা ক'ত হেৰাল কণিকা মৃত্যুৰ খাল খন্দা কণিকা হঠাৎ অন্তৰ্ধান যোৱা 5 জানুৱাৰীত ডিমা হাছাওৰ উমৰাংচুত সংঘটিত হৈছিল ৰাজ্য জোকাৰি যোৱা এটা ঘটনা কালামাটিৰ অবৈধ কয়লা খনিত আবদ্ধ হৈ পৰিছিল 9 জন শ্ৰমিক তেতিয়াৰ পৰা এছডিআৰএফ এনডিআৰএফ নৌসেনাই চলাই আছে অভিযান এতিয়ালৈ 4 জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হ'ল এতিয়াও কয়লা খনিত আবদ্ধ 5 শ্ৰমিক তেওঁলোকক বিচাৰি অভিযান চলি আছে যদিও নৌসেনাৰ দল উভতিছে ঘটনাস্থলীৰ পৰা ইয়াৰ মাজতে উমৰাংচুৰ পৰা খবৰ আহিছে কণিকা অন্তৰ্ধান ডিমা হাছাও সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল কাৰ্ডোছৰ পত্নী কণিকা হুজাইৰ মালিকানাধীন এই কয়লা খনিটো য'ত ঘটিছিল সেই ঘটনা অসম জাতীয় পৰিষদে তথ্যসহ সেই কথা ইতিমধ্যে ফাদিল কৰিছে দাবী উঠিছিল কণিকা হুজাইৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে দুজন মহৰী এতিয়ালৈ গ্ৰেপ্তাৰ হৈছে এই ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈও সাজু হৈছে একাধিক দল সংগঠন সেই কথাৰে উমান পায় অসমেৰী পলাল কণিকা হুজাই কণিকা বিদেশলৈ পলাই যোৱাৰো খবৰ ওলাইছে এতিয়া সমগ্ৰ ঘটনা আৰু তদন্ত প্ৰক্ৰিয়া কি ৰূপ লয় সেয়া হ'ব লক্ষণীয় কাৰণ কণিকা হুজাইৰ বিৰুদ্ধে ইতিমধ্যে দাখিল হৈছে এজাহাৰ ব্যুৰ ৰিপৰ্ট NKTV+